Hello students, আজিৰ ভিডিঅ'টোত আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ বহুপদৰ ওপৰত আলোচনা কৰিম আৰু এটা বহুপদক আন এটা বহুপদৰে কেনেদৰে হৰণ কৰে সেই বিষয়ে আমি আলোচনা কৰিম। এটা বহুত ছাত্ৰ-ছাত্ৰীয়ে এই হৰণ কৰাটো ভালদৰে বুজি নাপায়। গতিকে আজি মই তোমালোকক একেবাৰে সহজকৈ বুজাবলৈ চেষ্টা কৰিম। এটা উদাহৰণ 7টো আছে আমাৰ 3x to the power 4 minus 4x cube minus 3x minus 1 ক x minus 1 এৰে হৰণ কৰা। এইটো চাবা minus 3x minus 1 ক কিহেৰে হৰণ কৰিম x minus 1। ইয়াতে x এটা আছে, ইয়াত আমাৰ x ৰ পাৱাৰ কিমান আছে 4 আছে, অৰ্থাৎ x 4টা আছে। ইয়াৰ আগত 1 আছে মানে হহকটো 1, ইয়াৰ হহকটো 3 হৈছে। মানে ইয়াত 1 আছে তো 1 3 গুণ 3 হ'ব। ইয়াত x এটা আছে, ইয়াত x 4টা আছে আৰু কেইটা লাগিব 3টা লাগিব। মানে x কিউব দিয়াৰ লগে ইয়াত x to the power 4 হৈ গ'ল। তাৰপিছত এইটোৰ লগত এইটো পূৰণ হ'ব। 1 into 3x কিউব মানে 3x কিউব হৈ যাব। ইয়াত মাইনাস চিন আছে গতিকে মাইনাস দিম 1 into 3x কিউব 3x কিউব হৈ যাব। এইটো বিয়োগ কৰিলে 0 হ'ব। এতিয়া এইটো কিমান হ'ব চাবা, ইয়াত তোমাৰ মাইনাস 4x কিউব আছে আৰু তলৰ চিনটো মাইনাস চিনটো তলৰটো অল্টাৰ হৈ যায়, মানে ইয়াত মাইনাস থাকিলে ইয়াত প্লাস হৈ যাব, প্লাস 3x কিউব। এতিয়া মাইনাস 4x কিউব প্লাস 3x কিউব তাৰমানে মাইনাস x কিউব হৈ যাব। অৰ্থাৎ ইয়াত আমাৰ মাইনাস x কিউব হৈ গ'ল আৰু এইখিনি আমি নমাই দিম মাইনাস 3x মাইনাস 1। ইয়াত মাইনাস আছে, ইয়াত প্লাস আছে, তাৰমানে অৰ্থাৎ ইয়াত প্লাস আছে তো প্লাসে মাইনাসে আমি মাইনাস বুলি ক'ব পাৰো বা মাইনাসে প্লাসে মাইনাসে এনেকৈ ল'ব পাৰা। তেতিয়াহ'লে তোমাৰ এইটো মাইনাস চিন আহি যাব। ইয়াতে x এটা আছে, ইয়াত x 3টা আছে আৰু দুটা দিলে কিমান হ'ব x into x স্কয়াৰ, তাৰমানে x কিউব হৈ যাব আৰু মাইনাসে মাইনাসে প্লাস হৈ যাব, অৰ্থাৎ 1 into x স্কয়াৰ মানে x স্কয়াৰ হৈ যাব। সেইটো আমি ইয়াতে লিখিব পাৰো প্লাস x স্কয়াৰ দিলো। এটা এইটো 0 হৈ যাব। এটা এইটোৰ পৰা আকৌ এইটো বিয়োগ কৰিব নোৱাৰা কাৰণ তোমাৰ ইয়াত x আছে, ইয়াত x স্কয়াৰ আছে। গতিকে প্ৰথম আমি ডাঙৰ ৰাশিটো লিখিম। ইয়াত x স্কয়াৰ আছে তো আৰু তলৰ চিনটো সদায় কি হৈ যায় অল্টাৰ হৈ যায়, প্লাস চিনটো মাইনাস হৈ যাব, অৰ্থাৎ মাইনাস x স্কয়াৰ হৈ যাব আৰু মাইনাস 3x টো আমি নমাই দিলো মাইনাস 1। এটা মাইনাসে প্লাসে মাইনাস বা প্লাসে মাইনাসে মাইনাস এনেকৈ ভাবিব পাৰা। ইয়াত x এটা আছে, ইয়াত x দুটা আছে, আমি যদি আৰু এটা x দিও তেতিয়াহ'লে x স্কয়াৰ হৈ যাব আৰু মাইনাসে মাইনাসে প্লাস 1 into x মানে তোমাৰ x হৈ যাব আৰু এইটো বিয়োগ হৈ যাব, এইটো 0 হৈ যাব আৰু ইয়াত তোমাৰ মাইনাস 3x আছে আৰু তলৰ চিনটো পৰিৱৰ্তন হৈ যায়, মানে প্লাস x টো মাইনাস x হৈ যাব। মাইনাস 3x মাইনাস x মানে মাইনাস 4x হৈ যাব, মাইনাস 4x। এইটো মাইনাস নমাই দিলো, মাইনাস 1 নামি আহিল। মাইনাসে প্লাসে মাইনাস বা প্লাসে মাইনাসে মাইনাস এনেকৈ ভাবিব পাৰা। ইয়াতে x আছে, ইয়াতে x আছে আৰু x টো দিব নালাগে, তুমি 4 টো দি দিয়া, মানে 1 into 4 মানে 4 হৈ যাব তো 4x হৈ যাব আৰু মাইনাসে মাইনাসে প্লাস 1 into 4 মানে 4। এইটো তোমাৰ মাইনাস 1, এই প্লাস 4 টো মাইনাস 4 হৈ যাব, মাইনাস 1 মাইনাস 4 মাইনাস 5 হৈ যাব, অৰ্থাৎ এইটো আমি মাইনাস 5 পালো। আৰু এটা চাবা x কিউব মাইনাস 2x স্কয়াৰ মাইনাস x প্লাস 2 x মাইনাস 1 এৰে হৰণ কৰা। চাবা এই হৰণ কৰা অংককেইটা তোমালোকে ক্লাস 10 তো পাবা, গতিকে এতিয়াই যদি ভালকৈ শিকি লোৱা তেতিয়াহ'লে 10 ত ধুনীয়াকৈ বুজি পাবা। এতিয়া এইটো আমাৰ কাক হৰণ কৰিব দিছে x কিউব মাইনাস 2x স্কয়াৰ মাইনাস x প্লাস 2, ইয়াক আমাৰ x মাইনাস 1 এৰে হৰণ কৰিব দিছে। ইয়াত আমি যদি x স্কয়াৰ দিওঁ তেতিয়াহ'লে x into x স্কয়াৰ মানে x কিউব হৈ যাব, তাৰপিছত মাইনাস 1 into x স্কয়াৰ মানে মাইনাস x স্কয়াৰ হৈ যাব। এতিয়া ওপৰত তোমাৰ মাইনাস 2x স্কয়াৰ হৈ আছে আৰু তলত মাইনাস x স্কয়াৰ হৈ আছে, তলৰ চিনটো সদায় অল্টাৰ হৈ যায়, মানে ইয়াত মাইনাসটো প্লাস হৈ যাব। এতিয়া মাইনাস 2x স্কয়াৰ প্লাস x স্কয়াৰ মানে মাইনাস x স্কয়াৰ পাম আমি, ইয়াত মাইনাস x স্কয়াৰ পাম, এইটো নমাই দিলো মাইনাস x প্লাস 2, মাইনাসে প্লাসে মাইনাস এনেকৈ দিলো বা প্লাসে মাইনাসে মাইনাস বুলি ভাবিব পাৰা। ইয়াত x আছে, ইয়াতে x তোমাৰ দুটা আছে, এটা x যদি দিয়া তেতিয়াহ'লে x স্কয়াৰ হৈ যাব আৰু মাইনাসে মাইনাসে প্লাস 1 into x মানে তোমাৰ x হৈ যাব। এইটো তোমাৰ এইটো বিয়োগ কৰিলে 0 হৈ যাব। ইয়াত মাইনাস x আছে আৰু প্লাসটো কি হৈ যাব মাইনাস হৈ যাব, মাইনাস x মাইনাস x, তাৰমানে মাইনাস 1 বুলি ভাবিলে মাইনাস 2x হৈ যাব, অৰ্থাৎ এইটো তুমি মাইনাস 2x পাবা আৰু প্লাস 2 টো এইটো তলত নামি আহিব।
মাইনাছে প্লাছে মাইনাছ বা প্লাছে মাইনাছে মাইনাছ এনেকৈ ভাবিব পৰা। তেতিয়াহ'লে এক্স ইয়াতে এক্স আছে, ইয়াতে 2x আছে, অৰ্থাৎ এক্স এক্স কাটা 2 দিলে হৈ যাব ওপৰত, মানে এক্স ইনটু 2 মানে 2x হৈ যাব, আৰু মাইনাছে মাইনাছে প্লাছ 1 ইনটু 2 মানে 2, এইটো বিগ কৰিলে 0 হৈ যাব। এইটো আমাৰ ধুনীয়াকৈ হৰণটো হৈ গ'ল। এতিয়া এই হৰণকেইটা তোমালোকৰ ক্লাছ 10তো আছে, গতিকে এতিয়াই যদি ভালকৈ বুজি লোৱা 10ত তোমালোকে একো অসুবিধা নোপোৱা।